Hello students, welcome to Binita Tutorial. আশা কৰো তোমালোক সকলো ভালে আছা। তোমালোকে জানা আজি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ তিৰুভাৱ তিথি। সেই উপলক্ষে মই তোমালোকৰ আগত এটি অতি সুন্দৰ কবিতা মহাপুৰুষ পাঠ কৰিবলৈ ওলাইছো। কবিতাটোৰ কবি হৈছে ৰত্নকান্ত বৰকাকতিদেৱ। আহা এতিয়া আমি আগবাঢ়ো। মহাপুৰুষ। আমাৰ দুজন মহাপুৰুষ, দুজন মাথো হেৰা, এজন সূৰ্য এজন চন্দ্ৰ, জগত পোহৰ কৰা। সূৰ্য শংকৰ, চন্দ্ৰ মাধৱ, হৃদয় উজ্জ্বল কৰে, এটিৰ প্ৰভাত দুটি জ্বলে আমাৰ ঘৰে ঘৰে। আমাৰ দুজন মহাপুৰুষ আন্ধাৰ বিদূৰ কৰে, আন্ধাৰ গাঁতত সাপৰ মূৰত মাণিক জ্বলাৰ দৰে। আমাৰ দুজন মহাপুৰুষ, দুজন মাথো হেৰা, এজন সূৰ্য এজন চন্দ্ৰ, হৃদয় পোহৰ কৰা। আমাৰ দুজন মহাপুৰুষ নমো ভক্তি ভৰে, ঢালক দুয়ো অমৃত সদায় আমাৰ ঘৰে ঘৰে। এতিয়া চোৱা মহাপুৰুষ দুজনৰ বিষয়ে একদম অকণমানকে সূক্ষ্মভাৱে ইয়াত দিয়া আছে, মই পঢ়ি দিছোঁ। 1400 শংকৰদেৱৰ বিষয়ে 1449 খ্ৰীষ্টাব্দত বৰদোৱাৰ আলিপুখুৰী নামৰ ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধ্যা। শংকৰদেৱৰ শিক্ষাগুৰু আছিল মহেন্দ্ৰ কন্দলী। তেওঁ মাধৱদেৱৰ লগ হৈ অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ সত্ৰ নামঘৰ আদি স্থাপন কৰাৰ লগতে কীৰ্তন ঘোষা গুণমালা বৰগীত ভাগৱত পুৰাণ কালীয় দমন পাৰিজাত হৰণ ৰাম বিজয় নাট চিহ্নযাত্ৰা আদি ৰচনা কৰিছিল। মহাপুৰুষজনাৰ 1568 খ্ৰীষ্টাব্দত মধুপুৰত পৰলোক প্ৰাপ্তি ঘটে। এতিয়া আহা মাধৱদেৱৰ বিষয়ে। 1489 খ্ৰীষ্টাব্দত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰী নামৰ ঠাইত মাধৱদেৱৰ জন্ম হৈছিল। মাধৱদেৱ আছিল শংকৰদেৱৰ প্ৰিয় শিষ্য। নামঘোষা আছিল তেখেতৰ শ্ৰেষ্ঠ পুথি। তেখেতৰ লিখনিত শ্ৰীকৃষ্ণৰ বাল্যকালৰ চৰিত্ৰ প্ৰকাশ পাইছে। মাধৱদেৱেও বহুত গীত বৰগীত ৰচনা কৰিছিল। 1596 খ্ৰীষ্টাব্দত মাধৱদেৱৰ পৰলোক প্ৰাপ্তি ঘটে। আশা কৰোঁ তোমালোকে গুৰু দুজনাৰ বিষয়ে জানি ভাল পালা। কবিতাটি তোমালোকে আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা, পাঠ কৰিবলৈ চেষ্টা কৰিবা। কবিতাটি অতি সুন্দৰ কবিতা। আজিৰ দিনটোত অতিকৈ খাপ খোৱা কবিতা। আশা কৰোঁ তোমালোকৰ ভাল লাগিলে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা। লগ পাম আৰু বেলেগ এটা ভিডিঅ'ত।